ওম শান্তি। 4 আগষ্ট 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোকক ফুলৰ ৰজা কৰি তুলিবলৈ। সেইবাবে বিকাৰৰ কোনো দুৰ্গন্ধ থকা উচিত নহয়। প্ৰশ্ন: বিকাৰৰ অংশ সমাপ্ত কৰিবৰ কাৰণে কোনটো পুৰুষাৰ্থ কৰিব লাগে? উত্তৰ: নিৰন্তৰ অন্তৰ্মুখী হৈ থকাৰ পুৰুষাৰ্থ কৰা। অন্তৰ্মুখী অৰ্থাৎ ছেকেণ্ডত শৰীৰৰ পৰা ঊৰ্ধত এইখন জগতৰ চেতনা যাতে একেবাৰে পাহৰি যোৱা, 1 ছেকেণ্ডত ওপৰলৈ যোৱা আৰু আহা, এইটো অভ্যাসেৰে বিকাৰৰ অংশ সমাপ্ত হৈ যাব। কৰ্ম কৰি থাকি মাজে মাজে অন্তৰ্মুখী হৈ যোৱা, এনেকুৱা লাগক যেন একেবাৰে নিস্তব্ধ, কোনো লৰচৰ নাই, এই সৃষ্টিখন যেন নায়েই। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. অবিনাশী জ্ঞান ধন নিজৰ মাজত ধাৰণ কৰি আকৌ দান দিব লাগে। পঢ়াৰ দ্বাৰা নিজেই নিজক ৰাস্তিলোক দিব লাগে। যেনেকৈ পিতা কল্যাণকাৰী তেনেকৈ কল্যাণকাৰী হ'ব লাগে। 2. খোৱা বোৱাত পুৰা সংযম ৰাখিব লাগে। দুচকুৱে যাতে কেতিয়াও প্ৰবঞ্চনা নকৰে তাৰ বাবে সাৱধান হ'ব লাগে। নিজক শুধৰাব লাগে। কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম কৰিব নালাগে। বৰদান: মনৰ শক্তিৰ অনুভৱৰ দ্বাৰা বিশাল কাৰ্যত সদায় সহযোগী হোৱা। বিস্তাৰ: প্ৰকৃতি তমোগুণী আত্মাৰ বায়ুমণ্ডল পৰিৱৰ্তন কৰা তথা অনাহকতে তেজৰ খেলৰ বায়ুমণ্ডল প্ৰকম্পনক নিজক সুৰক্ষিত কৰি ৰখা, অন্য আত্মাসকলক সহযোগ দিয়া, নতুন সৃষ্টিত নতুন ৰচনা যোগ বলেৰে আৰম্ভ কৰা, এই সকলোবোৰ বিশাল কাৰ্যৰ বাবে মনৰ শক্তিৰ আৱশ্যকতা আছে। মনৰ শক্তিৰ দ্বাৰাহে নিজৰ অন্তিম সময় সুন্দৰ হ'ব। মনৰ শক্তি অৰ্থাৎ শ্ৰেষ্ঠ সংকল্প শক্তি। এজনৰ সৈতে স্বচ্ছ যোগসূত্ৰ। এতিয়া ইয়াৰ অনুভৱী হোৱা, তেতিয়া বেহদৰ কাৰ্যত সহযোগী হৈ বেহদৰ ৰাজ্য অধিকাৰী হ'বা। শ্লোগান: নিৰ্ভীকতা আৰু নম্ৰতাই যোগী আৰু জ্ঞানী আত্মাৰ স্বৰূপ। অব্যক্ত সংকেত: সহযোগী হ'বলৈ হ'লে পৰমাত্মা স্নেহৰ অনুভৱী হোৱা। পৰমাত্মা স্নেহ হৈছে আনন্দময় জ্বলনা। এই আনন্দময় জ্বলনাত জ্বলি সদায় পৰমাত্মা স্নেহত লীন হৈ থকা, তেতিয়া কোনো পৰিস্থিতি বা মায়াৰ অস্থিৰতা আহিব নোৱাৰে। পৰমাত্মা স্নেহ অক্ষয় অটল, ইমান আছে যে সকলোৱে প্ৰাপ্ত কৰিব পাৰে। কিন্তু পৰমাত্মা স্নেহ প্ৰাপ্ত কৰাৰ বিধি হৈছে অনাসক্ত হোৱা। যিমানেই অনাসক্ত হ'বা সিমানেই পৰমাত্মা স্নেহৰ অধিকাৰ প্ৰাপ্ত হ'ব। ওম শান্তি।